অসমবাসী ৰাইজক অনুৰোধ জনাম, অচিনাকি লোকক মাটি বিক্ৰী নকৰিব, অচিনাকি লোকক চাকৰি নিদিব আৰু অচিনাকি লোকসকলক জাতিৰ বৰ ঘৰত সোমাবলৈ অনুমতি নিদিব। যেতিয়া আমি জাতীয় সংকল্প লম, অচিনাকি মানুহক মাটি বিক্ৰী নকৰো, অচিনাকি লোকক চাকৰি নিদিওঁ আৰু অচিনাকি লোকক জাতিৰ বৰ ঘৰত সোমাবলৈ নিদিওঁ, আপোনালোকে নিজেই দেখা পাব যে এটা দশকৰ ভিতৰতে আমাৰ জাতি মহাশক্তিলৈ ৰূপান্তৰ হ'ব, আমাক কোনেও ধৰি ৰাখিব নোৱাৰে। শ্ৰদ্ধা ৰাইজ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ ই অকল আধ্যাত্মিকতাৰ প্ৰতীক নহয়, ই অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক। ই অসমীয়া জাতিক সাহস দিব, শক্তি দিব আৰু জাতিটোক জীয়াই ৰখাৰ বাবে প্ৰেৰণা দিব। আজিৰ এই সভাতে মই সকলো অচিনাকি লোকক আহ্বান জনাম যে যিমান পাৰে সোনকালে আপোনালোকে সত্ৰৰ পৰা আঁতৰি যাওক, আমাৰ ফৰেষ্টৰ পৰা আঁতৰি যাওক। চৰকাৰে কাকো ৰেহাই নিদিয়ে, এই কথা আপোনালোকে মনত ৰাখিব। এতিয়া জাতি জাগিছে, জাতি জাগিব আৰু এই জাতিয়ে শংকৰ মাধৱৰ প্ৰেৰণাৰে এই জাতিক মহাশক্তিলৈ ৰূপান্তৰ কৰিব। শ্ৰদ্ধা ৰাইজ, আজিৰ এই অনুষ্ঠানত আমি সকলোৱে আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ অমিত শ্বাহ ডাঙৰীয়াৰ বক্তব্য শুনিবলৈ পাম। মোৰ বাবে এটা আনন্দৰ দিন। এই প্ৰকল্পৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই স্থাপন কৰিছিল। আৰু আজি এই প্ৰকল্পৰ কোনে শুভ উদ্বোধন কৰিছে? গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই প্ৰকল্পৰ শুভ উদ্বোধন কৰিছে। ই আমাৰ বাবে এটা অত্যন্ত প্ৰাপ্তিৰ দিন। আজিৰ এই দিনটোত সোণোৱাল ডাঙৰীয়া আৰু আমি এক বিশাল আনন্দ অনুভৱ কৰিছো যে আমি জাতিটোক তেওঁলোকে বিচৰা ধৰণে আমি আমাৰ দায়িত্ব পালনেৰে এই আবিৰ্ভাৱ ক্ষেত্ৰ আজি আমি সম্পূৰ্ণ কৰিব পাৰিছো। পুনৰ এবাৰ মই অসমবাসী ৰাইজক এই পবিত্ৰ বটদ্ৰৱা থানৰ পৰা আকৌ এবাৰ মোৰ শতকৌটি প্ৰণাম জনাইছো। প্ৰভু ঈশ্বৰ সকলক মোৰ সেৱা জনাইছো আৰু সকলোকে পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, জয় আই অসম, জয় আই অসম, জয় গুৰু শংকৰ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।